নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ আহিছোঁ মই আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে মই ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যেটো ইণ্ডিগো এয়াৰলাইন্স ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, এয়াৰপৰ্টৰ নিউ ভেকেঞ্চি হয়। এই পোষ্টসমূহত যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে এপ্লাই কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ এপ্লাই কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কেতিয়া ষ্টাৰ্ট হৈছিল আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সকলো তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব অলপো স্কিপ নকৰাকৈ। যিহেতু আপোনালোকে দেখিবলৈ পাইছে ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুইটমেণ্ট 2025 2025 বৰ্ষৰ কাৰণে এটা সুবিধা আহিছে, এটা সুযোগ আহিছে। এই সুযোগটো আপুনি নেহেৰুৱাব। যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'ব পাৰিব। এয়াৰপৰ্ট নিউ ভেকেঞ্চি 2025 এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰি ল'ব। বহুত এটা ভাল খবৰ, এটা সুবিধা আহিছে, এটা সুযোগ আহিছে আপোনালোকৰ কাৰণে। এই সুযোগটো নেহেৰুৱাব, এপ্লাই কৰি ল'ব। ডেছক্ৰিপশ্যনত মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে যিহেতু ফুল ডিটেইলছ ইয়াত লিখা আছে মই কৈ গৈছোঁ, আপোনালোকে চাই যাব। যিটো ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুইটমেণ্ট 2025 এটা ভেকেঞ্চিটোৰ নেম হৈছে আপোনাৰ এয়াৰপৰ্ট জব ভেকেঞ্চি 2025। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে আপোনাৰ ইয়াত ইণ্ডিগো এয়াৰলাইন্স। যিহেতু ইণ্ডিগো এয়াৰলাইন্সৰ ফালৰ পৰা ভালেমান পোষ্ট মুকলি হৈছে, ভেৰিয়াছ পোষ্ট মুকলি হৈছে। পোষ্টসমূহৰ নাম হৈছে আপোনালোকে চাই যাব। ইয়াতে ফাৰ্ষ্টতে আছে আপোনাৰ কেবিন ক্ৰু, ইয়াতে আপোনাৰ কেবিন ক্ৰু পোষ্টটো দেখিবলৈ পাব। তাৰপিছত আছে আপোনাৰ ফাইনেন্স কনচালটেণ্ট, এক্সিকিউটিভ ফাইনেন্স ৰিভিনিউ অফিচাৰ, এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচ, ৰেম্প ছিকিউৰিটি, কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ, লোডিং টাইম, ৰেম্প টু লোড অফিচাৰ, 10 PTS, গ্ৰাউণ্ড ষ্টাফ ছিনিয়ৰ এক্সিকিউটিভ, ফ্লাইট ডিস্পেচাৰ, এছিষ্টেণ্ট টেকনিকেল অফিচাৰ আৰু কনচালটেণ্ট। এই পোষ্টসমূহ আপুনি দেখিবলৈ পাব। ইয়াতে যিহেতু ভেৰিয়াছ পোষ্ট মুকলি হৈছে, বহুখিনি পোষ্ট মুকলি হৈছে। যদি আপুনি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে এপ্লাই কৰা মোডটো হৈছে আপোনাৰ অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। হু কেন এপ্লাই? অল ইণ্ডিয়া মেল ফিমেল সকলো পুৰুষ মহিলাই, ভাৰতৰ সকলো পুৰুষ মহিলাই এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। যদিহে আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰি ল'ব। এটা সুবিধা আহিছে, এটা সুযোগ আহিছে, এই সুযোগটো নেহেৰুৱাব। যিটো ইণ্ডিগো এয়াৰলাইন্স ৰিক্ৰুইটমেণ্টৰ ইয়াত চেলাৰী ডিটেইলছটো দিয়া আছে আপোনাৰ পাৰ মান্থ 45,000 পৰা আৰম্ভ হ'ব আৰু আপোনাৰ মেক্সিমাম 1,20,000লৈকে পাব পাৰে। ইয়াতে যিহেতু এজ লিমিটটো দিয়া আছে আপোনালোকে চাই যাব। যিহেতু মিনিমাম বয়স আপোনালোকৰ 18 বছৰৰ পৰা এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ মেক্সিমাম এজটো 45 বছৰলৈকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনাৰ লগতে এজ চিলেকশ্যনটো দিয়া আছে, যিটো গভৰ্ণমেণ্টৰ ৰুল হয়, ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ৰুলৰ মতে আপোনাৰ এজ চিলেকশ্যনটো দিব। এপ্লিকেশ্যন ফিজ ইয়াত জেনেৰেল, OBC, SC, ST, PWD আপুনি যিকোনো এটা কাষ্টৰ হ'লে, যিটো কাষ্টৰে নহওক কিয় ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ফ্ৰীকৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। যিহেতু বহুতেই ভাল কথা, আপুনি ফ্ৰীকৈ যদি এপ্লাই কৰিব বিচাৰে এয়াৰফ'ৰ্চৰ চাকৰি আপুনি এপ্লাই কৰি ল'ব পাৰিব। বহুতেই পোষ্ট মুকলি হৈছে, ভেৰিয়াছ পোষ্ট মুকলি হৈছে। পোষ্টসমূহত যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ডেছক্ৰিপশ্যনত মই লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। লগতে ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে যিটো দিয়া আছে চিলেকশ্যন প্ৰচেছ, আপোনালোকে ইয়াত কোনো ধৰণৰ এক্সাম নহয়, একো ৰানিং নহয়। ইয়াতে আপোনাৰ ডাইৰেক্ট জইনিং হ'ব, আপোনাৰ এটা ইণ্টাৰভিউ হ'ব, তাৰপিছতে গ্ৰুপ ডিছকাশ্যন হ'ব, তাৰপিছতে আপোনালোকৰ যিটো মেৰিট লিষ্ট ওলাব সেইটো মেৰিট লিষ্টটো মাৰি দিব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, কেণ্ডিডেট শুড হেভ পাছড 10-12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজড বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপুনি 10-12 গ্ৰেজুৱেট যিকোনো এটা থাকিলে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি মিনিমাম 10 পাছো কৰিছে তেতিয়াহ'লে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। 12 পাছৰ কাৰণে ইয়াত পোষ্ট মুকলি হৈছে। লগতে আপুনি যদি গ্ৰেজুৱেশ্যনো কৰি থৈছে তেতিয়া এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট, আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব এপ্লাই কৰাৰ সময়ত আপোনালোকক কি লাগিব, এখন ৰিজিউম লাগিব বা CV এখন লাগিব, তাৰপিছতে আপোনাৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব। যদি আপুনি 10 পাছ কৰিছে 10 পাছৰ এডুকেশ্যন চাৰ্টিফিকেট দিব পাৰিব।
12 পাছ গ্ৰেজুৱেশ্যন কৰিলে আপুনি মেক্সিমাম যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে তাৰ চাৰ্টিফিকেটটো দিব পাৰিব লগতে আপোনাৰ কাষ্ট চাৰ্টিফিকেটটো লাগিব যেহেতু আপুনি যদি এ সিলেকশ্যন লয় তেতিয়া কাষ্ট চাৰ্টিফিকেটটো আপোনাক লাগিব কাষ্টৰ মতে আপোনাৰ এ সিলেকশ্যনটো যেহেতু দিয়া আছে ইয়াতে এজ প্ৰুফটো আপোনাৰ বয়সৰ সময়সীমা যেহেতু চাবৰ কাৰণে এটা এজ প্ৰুফ লাগিব যেটো আপুনি আধাৰ কাৰ্ড দিব পাৰে SSLC এডমিট কাৰ্ডটো দিব পাৰে যিকোনো এটা দি আপুনি এজ প্ৰুফৰ ডকুমেণ্ট দিব পাৰিব ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে starting date for apply online ইয়াতে অলৰেডি ষ্টাৰ্ট হৈ গৈছে ইম্পৰ্টেণ্ট ডেটত আপুনি দেখিবলৈ পাইছে ষ্টাৰ্টটো অলৰেডি হৈ গৈছে এতিয়াও ষ্টাৰ্ট এপ্লিকেশ্যন প্ৰক্ৰিয়া এতিয়াও চলি আছে যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰি ল'ব পাৰিব ডেছক্ৰিপশ্যনত মই এপ্লাই কৰাৰ লিংক দিম তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিঅ'টো আজিলৈ ইমানেই আছিলে জয় হিন্দ জয় অসম